ফ্ৰেণ্ডছ মোৰ অন্য এটা ভিডিঅ'লৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। আজিৰ ভিডিঅ'টোত আপোনালোকক কি বুলি ক'ম কি বুলি নকম একো মানে ভিডিঅ' বনাবলৈ মন যায় নাই, কিন্তু ভিডিঅ'টোৰ জৰিয়তে মই কিছুমান স্মৃতি সাঁচি ৰাখিব বিচাৰিছোঁ, সেইকাৰণে আজি ভিডিঅ'টো বনাইছোঁ। এতিয়া আজি 20 ছেপ্টেম্বৰ, অকণমান ওলাই যাম বাহিৰলৈ, যিহেতু মই গুৱাহাটীতে থাকোঁ। জোনালীৰ ওচৰলৈ অকণমান ওলাই যাম। কিয় যাম ভিডিঅ'টো প্ৰথমৰখিনি শুনিয়ে আৰু কথাখিনি বুজি পাইছে চাগে। কালি আছিল 19 ছেপ্টেম্বৰ 2025 চন, যিটো তাৰিখ আমাৰ বাবে বা অসমৰ বাবে এটা অভিশপ্ত দিন বুলি ক'ব পাৰি। কালি সেই দিনটোতে আমি জুবিন দাক হেৰাইছোঁ। অসমৰ সম্পদ বুলি ক'ব পাৰি, সম্পদো হেৰাই পেলাইছোঁ। গুৱাহাটীত আছোঁ, কিন্তু গুৱাহাটীখন ইমান বেছি মানে নিস্তব্ধ কাইলৈৰ পৰা হৈছে ক'ব নোৱাৰি। বাকীতো নকওঁৱে, অসমবাসী চুকে কোণে সকলো ফালে নিস্তব্ধ। মই ভাবিছোঁ আপোনালোকক মই ভিডিঅ'টোত অকণমান মোৰ মনৰ কথা ক'ম বুলি, কিন্তু মই প্ৰথমতে অকণমান ওলাই যাওঁ, পৰিৱেশটো আপোনালোকক যিমানখিনি পাৰোঁ মই দেখাবলৈ চেষ্টা কৰিম। তাৰপিছত মই আহি আপোনালোকৰ লগত কথা পাতিম। বহুত কথা পাতিব লগা আছে জুবিন দাৰ বিষয়ে। আচলতে ভিডিঅ'টোৰ জৰিয়তে মই সাঁচি ৰাখিব বিচাৰিছোঁ। কিয় সাঁচি ৰাখিব বিচাৰিছোঁ সকলোখিনি মই আপোনালোকক আহি জনাম। আগতে মই অকণমান ওলাই যাওঁ অকণমান পৰিৱেশটো চাই আহোঁ। মনটো বহুত বেছি বেয়া লাগি আছিল কালিৰ পৰা, তো ওলাই যাই অকণমান সময়খিনি পাৰ কৰোঁ। সেই সময় বুলিয়ে ক'ব পাৰি। জুবিন দাৰ কাৰণে কি ক'ম আৰু, আহি কথা পাতি আছোঁ। 2025 চনৰ 19 ছেপ্টেম্বৰৰ দিনাখন দুপৰীয়া যেতিয়া আমি জুবিন দাৰ খবৰটো পাইছিলোঁ, আমি সকলোৱে ভাবিছিলোঁ সেই খবৰটো মিছা হওক, কিন্তু সেয়া মিছা নহয়, সঁচা হ'ল। আজি 20 ছেপ্টেম্বৰ, সকলো অসমবাসী এনেকৈ জুবিন দাক ৰখি আছে। যিহেতু জুবিন দাৰ মৃত্যু ছিংগাপুৰত হৈছিলে, তো আজি ৰাতিয়ে ছিংগাপুৰৰ পৰা অসমলৈ আমাৰ জুবিন দাক লৈ অহা হ'ব। সেয়ে আমাৰ অসমখন যিদিনাৰ পৰা সেই খবৰটো শুনিছে, সিদিনাৰ পৰা একেৰাহে একো নোখোৱাকৈ এনেকৈ জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে, আৰু চাৰিওফালে জুবিন দাৰ ধুনীয়া ধুনীয়া গীতবোৰ বজাই আছে। তো ৰুম একেবাৰে শিয়ৰি যায় যেতিয়া এনেকুৱা পৰিৱেশৰ মাজত যোৱা যায়। অনুভৱ কৰিব পাৰি যেতিয়া এনেকুৱা পৰিৱেশত গৈ চোৱা যায়। সঁচাকৈ কৈছোঁ, সকলো মানুহৰে চকুত চকু পানী। তেনেকৈয়ে মানে জুবিন দাক বিদায় দিবৰ বাবে অসমবাসীয়ে ৰৈ আছে। আমি এয়া গণেশগুৰিত গৈছিলোঁ। গণেশগুৰিৰ এইখিনি ঠাইত ইমান বেছি মানুহ হৈছিলে। সকলোৱে কেৱল এটাই কথা, জুবিন দা জুবিন দা জুবিন দা, জয় জুবিন দা। জুবিন দা অমৰ হৈ ৰ'ব, সেইটো সঁচা কথা, কিন্তু জুবিন দাক আমি বহুত সোনকালে হেৰুৱালোঁ। তেখেতে ইমান কম বয়সত যিখিনি কাম কৰিছিলে, আকৌ যদি বেছি টাইম হয়তো আমাৰ মাজত থাকিলেহেঁতেন, বহুত কাম কৰিলেহেঁতেন, বহুত ধুনীয়া ধুনীয়া আমাৰ গান উপহাৰ দিলেহেঁতেন। যিখিনি দিলেতো আমাৰ মাজত ৰৈ গ'ল, কিন্তু দিব বহুত ৰৈ গ'ল। এনেকৈ আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিলোঁ আমিও। তাৰপিছত তাত অলপ সময় থাকিলোঁ। সকলোৰে লগত অকণমান সময় কটাৰ পিছত যেতিয়া বহুত বেছি মনটো গধুৰ হৈ যায়, যিমানে দিনবিলাক মানে পাৰ হৈছে, জুবিন দা অবিহনে পাৰ কৰিব লাগিব বুলি মনটো বহুত বেছি গধুৰ হৈ গৈ আছে। তাৰপিছত আমি তাৰ পৰা আহিলোঁ, যিহেতু ওৰে নিশা মানুহে এনেকৈ ৰৈ আছে জুবিন দাক আদৰিবলৈ। আমাৰ অসমত জুবিন দা কেতিয়া আহিব তেনেকৈ ৰৈ আছিলে। ইমানখিনি পাৰোঁ মই আপোনালোকক আমাৰ ইয়াৰে পৰিৱেশখিনি দেখালোঁ। মানে মই যিখিনি জেগাত থাকোঁ, গণেশগুৰিলৈ গৈছিলোঁ আমি। গণেশগুৰিৰ পৰা একদম জু-ৰোডলৈ আমি খোজকাঢ়িলোঁ। মানুহৰ ভিৰ, অগণন ভিৰ, ভাবিব নোৱাৰি। দোকান পাহাৰটো খোলা নাই, বন্ধ দিছে, সকলোৱে জানে, কিন্তু বাপৰে বাপ ইমান বেছি মানুহৰ ভিৰ। ফাৰ্মাচীবিলাকত পানী নোহোৱা হৈ গৈছে, ORS নোহোৱা হৈ গৈছে, ইমান বেছি মানুহৰ ভিৰ। আৰু মানে আচৰিত লাগিছে, যিহেতু ভিতৰত মানে ৰুমৰ ভিতৰত আছিলোঁ, নিউজবিলাক চাই আছিলোঁ। নিউজতো চাই মনটো একদম বেছি বেয়া লাগি আছিল, ক'ব নোৱাৰোঁ কেনেকুৱা বেয়া লাগি আছিল। যেতিয়া বাহিৰলৈ ওলাই গৈছোঁ, যেতিয়া জুবিন গাৰ্গৰ গান চাৰিওফালে বজাই আছে নহয়, বুকুখন ইমান বেছি মানে বিষাইছে, ক'ব নোৱাৰোঁ কেনেকুৱা লাগিছে। মানাৰ কাৰণে মই বেছি জেগা মানে যাব নোৱাৰোঁ, তাই কষ্ট পায়। আৰু মানাও যিমান পাৰে মানে মই মানাক লৈয়ে গৈছোঁ, যাতে মানাই আজিৰ পৰা যদি 20 বছৰ পিছত এই ভিডিঅ'টো যদি থাকে, মানে ইউটিউব চেনেলটো থাকে, ভিডিঅ'টো যদি থাকে, তাই অনুভৱ কৰিব পাৰিব যাতে এই সময়ত যে কোনোবা এজন এনে গায়ক আছিল অসমৰ, যে মৃত্যু হোৱাৰ সময়ত মাহঁতে ইমান বেছি বা মাহঁতৰ সময়ৰ প্ৰজন্মখিনি ইমান বেছি আগ্ৰহী বা ইমান বেছি মৰম হৈছিল অসমৰ মানুহে তাক, সেইটো কথা বুজি পাব। সেইকাৰণে মই মানাক লৈ গৈছিলোঁ। মানাহঁতৰ বয়সৰ মানুহ বা ল'ৰা ছোৱালী এতিয়া আকৌ বুজি পোৱা হোৱা নাই।
আসলতে সেইকাৰণে মই হাসি ৰাখিছোঁ যাতে আমাৰ অসমৰ সম্পদ আমাৰ অসমৰ গায়ক যিটো গায়কৰ কাৰণে মানুহে 2-3 দিন ধৰি একো নোখোৱাকৈ এনেকৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি আছে আৰু চাৰিওফালে জুবিনদাৰ গানবোৰ সদায় অমৰ হৈ থাকিব জুবিনদা সদায় আমাৰ কাৰণে অমৰ হৈ থাকিব মানাহতে হয়তো ডাঙৰ হ'ব যেতিয়া 20 বছৰ বয়সৰ পিছত মানাহতৰ যেতিয়া গানবিলাক শুনিব যদি আমি ভালে ভালে থাকো বা জীয়াই থাকো তেতিয়া নিশ্চয় আমি ক'ব পাৰিম হেয়া জুবিন গাৰ্গৰ গান যে এদিন আমি এনেকৈ জুবিন গাৰ্গৰ মৃত্যুৰ দিনাখন এনেকৈ আমি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছিলোঁ এইখিনি ক'ব পাৰিম গানখিনি শুনি মানাহতে অনুভৱ কৰিব পাৰিব যে জুবিন গাৰ্গ কোন আছিল অসমৰ জুবিন গাৰ্গ কোন আছিল এই বস্তুটো অনুভৱ কৰিব পাৰিব হেয়া ভাবিছিলোঁ মই অকমান এই ভিডিওটোৰ জৰিয়তে ৰাখি থৈ দিওঁ আৰু মোৰ মনৰ কথাখিনি আপোনালোকক কওঁ মই জন্ম হোৱাৰ দিনাৰ পৰা বেলেগ গায়কৰ গান মই নুশুনোৱে ইমানে বেছি মই জুবিন গাৰ্গৰ গান ভাল পাওঁ আৰু গানবিলাক আসলতে এনেকুৱা আছিল সময় পৰিস্থিতিৰ লগত মিল খোৱাকৈ গানবিলাক জুবিন গাৰ্গে গাইছিলে নিজৰ লগত খাপ খাব পাৰি বিয়া হবাত খাপ খাব পাৰি মৃত্যু হলে মানুহৰ খাপ খাব পাৰি আনন্দৰ সময়ত জুবিন গাৰ্গৰ গান মানে কৈ ভাষা নাই তো বহুত সোনকালে গুচি গ'ল জুবিনদা আসলতে বহুত সোনকালে গুচি গ'ল ইমান সোনকালে যাব নালাগিছিলে জানো জুবিনদা অসুস্থ হৈ থাকে বা গান গাওয়া মানুহবিলাকে অকমান অসুস্থ অনুভৱ হয় কাৰণ বহুত বেছি গান গালে কষ্ট হয় হেতু জানি ভবা নাছিল যে জুবিনদা ইমান সোনকালে গুচি যাব আৰু আমাৰ অসমত নহয় সিংগাপুৰলৈ গৈ তাত আমাক এৰি থৈ গুচি যাব বহুত বেছি দুখ লাগিছে এতিয়া অসমৰ মানুহে সবে ৰৈ থাকিব লগা আছে জুবিনদা আহিব জুবিনদাক লৈ আহিব এই সময়খিনি এনেকুৱা হৈছে যে নিজৰ আপোন মানুহজন যেতিয়া হেৰাই যায় মানুহে যেতিয়া ৰখি থাকে আপোন মানুহজন দূৰত থাকিলে দূৰত যদি মৃত্যু হয় আপোন মানুহজনৰ বা দূৰত থকা মানুহজনে আপোন মানুহৰ মৃত্যু হলে কেনেকা মানে অনুভৱ কৰে হেনেকুৱা অনুভৱ প্ৰতিজন অসমীয়া প্ৰতিজন অসমবাসী ক'ব নোৱাৰো ভাষা নাই আৰু তো পৰিয়ালৰ কথাটো নকঙে জুবিন গাৰ্গৰ পৰিয়ালৰ কথাটো একদম ক'বলৈ ভাষাই নাই ইমান বেছি মানুহে যদি ভাল পায় তো জুবিন গাৰ্গৰ আৰু নিজৰ আপোন মানুহখিনিৰ কাৰণে কেনেকুৱা আছিল ইমান বেছি উদাৰ মনৰ মানুহজন আছিল ভাবিলে কিবা আচৰিত লাগে নহয়নে মই দূৰৰ সদায় মানে এটা আশা ৰৈ গ'ল জুবিন গাৰ্গৰ মই প্ৰগ্ৰাম চাই নাপালো মানে লাইভ program চাই নাপালো বহুত বেছি মানে মোৰ মনটো বেয়া লাগি আছে আশাটো পূৰণ নহল কিন্তু এদিন ভাগ্যক্ৰমত আশাত মই এই জোনালী ষ্টুডিওত আহি থাকতে মই হঠাৎ থিয় দি থাকতে মানে গাড়ীখন কিবা কাৰণত ইমান লাহে গৈছে আৰু মোৰ কাখেৰে জুবিন গাৰ্গৰ গাড়ীখন গৈছিল আৰু জুবিনদা একদম ওচৰতে বহি আছিল আনকি গাড়ীৰ গ্লাছখনো পেলাই থোৱা আছিল হেনেকে মই জুবিন গাৰ্গক একেবাৰে ওচৰৰ পৰা দেখিছিলো মোৰ বহুত বেছি হিদিনাই ভাল লাগিছিল আৰু আশা আছিল কেতিয়াবা লাগ পাম বা দেখা পাম সকলো আশা হৈয়ে ৰল জুবিনদা তুমি অমৰ হোৱা আৰু অসমত জন্ম লোৱা যাতে আমি আকৌ তোমাক নতুন প্ৰজন্মই তোমাক আদৰি ল'ব পাৰে গানবোৰ সদায় অমৰ হৈ থাকিব তুমি অমৰ হৈ থাকিবা শ্ৰদ্ধাঞ্জলি দিবলৈ গৈছো যদিও কোনো ৰকমে শ্ৰদ্ধাঞ্জলি দিবলৈ মন নাযায় কাৰণ মনে নাযায় আৰু এনেকুৱা লাগিছিল যেতিয়া আমি মানে খুচকাৰি গণেশগুৰিৰ ফালে যাই আছিলো তোমাৰ গানবিলাক চাৰিওফালে বাজি আছিল তাৰপিছত এনেকুৱা লাগে যেন আমি জুবিনদাৰ ক'বা ফাংচন চলি আৰম্ভ হৈছে আমি চাবলৈ গৈ আছো শ্ৰদ্ধাঞ্জলি দিবলৈ নহয় আমি চাবলৈ গৈ আছো এক্সাইটমেন্টত চাবলৈ গৈ আছো জুবিনদাক তাত দেখা পাম এনেকৈ বহুত দূৰ গলো কিন্তু নাই সকল হয় তোমাৰ ফটো তোমাৰ শ্ৰদ্ধাঞ্জলি এনেকৈ তোমাক কৰিছো আৰু আশা কৰিছো তুমি জলদি অসমলৈ আহাৰ পিছত আমি অসমবাসী তোমাক আদৰিব ৰৈ আছে তোমাৰ পাৰ্থিব দেহ আদৰিব ৰৈ আছে সকলোৱে আজি ভিডিওটোত মই জুবিন গাৰ্গক খৰি এইখিনি কথা ক'লো কিবা কোৱাতে ভুল হ'ব পাৰে মই নাজানো তো সকলোকে ক্ষমা বিচাৰিছো আৰু জুবিনদাক আকৌ এবাৰ মোৰ তৰফৰ পৰা শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছো তোমাৰ গানবোৰ সদায় শুনি যাম শুনি আছো শুনি থাকিম সকলোৱে এনেকৈয়ে থাকিব তোমাৰ গানবোৰ অমৰ হৈ থাকিব 20-25 বছৰ 50 বছৰ পিছতো তোমাৰ গান সকলোৱে শুনিব আমি মৃত্যু হোৱাৰ পিছতো তোমাৰ গান শুনিব এটো জানো কাৰণ তোমাৰ গানবিলাকে এনেকুৱা সময়ৰ লগত খাপ খাই তুমি গানবিলাক বনাই থৈ গৈছা বহুত কাম কৰিবলৈ বাকি আছিল কিন্তু সকলো আধৰুৱা হৈ গ'ল জুবিনদা আৰু আমাৰ মাজত নাই এটো ক'বলৈ কিবা লাগে নহয়নে তথাপি আজি আশা কৰিছো সকলোৱে তোমাক শ্ৰদ্ধাৰে অসমবাসী তোমাক কিমান ভাল পাইছিলে তুমি দূৰৰ পৰা চাইছা সাগে তুমি গম পাইছা মোৰ অসমবাসীখনে মোক ইমান বেছি ভাল পাইছিল তোমাৰ সাগে বহুত মন গৈছে ন তাৰ পৰা আহি এবাৰ ক'বলে মই ভাগৰুৱা নাই বুলি গানবোৰৰ এটা শব্দ মনলৈ আহিছে সাগৰতলিত শুই যাম বুলি কৈছিলা আৰু তুমি সাগৰতলিত যাইয়ে তুমি তোমাৰ হেক নিশ্চাক ত্যাগ কৰিলা এইবিলাক কথা ভাবিলে মনটো বহুত বেছি মানে বেয়া লাগে তথাপিও আজি ভিডিওটো মই ইয়াতে সামৰণি মাৰিছো আৰু ভিডিওটোৰ জৰিয়তে তোমাৰ কথাখিনি কৈ মই হাসি ৰাখিলো বহুত বেছি বেয়া লাগিছে আকৌ এবাৰ জয় জুবিনদা জুবিনদা অমৰ হৈ ৰক